সন্মুখত ৰাস আৰু এফালে কোভিড-19ৰ সন্ত্ৰাস তাৰ মাজতে নাৰায়ণপুৰৰ জয়পুৰ পিছলাবাসীয়ে উদযাপন কৰিবলৈ আহিছে শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা মই পোনে পোনে দেখুৱাম ইয়াত কোন শিশুসকলে ৰাসৰ আখৰাত ব্যস্ত আছে তেওঁলোকে নৃত্য কৰি আছে যদিও কোভিড-19ৰ সন্ত্ৰাস এতিয়ালৈকে মাৰ যোৱা নাই তাৰ মাজতে চৰকাৰী বান্ধি দিয়া নীতি নিৰ্দেশনা মানি জয়পুৰ পিছলাবাসীয়ে এনেদৰে ইয়াত ৰাস ভাগ উদযাপন কৰিবলৈ আগবাঢ়িছে ইতিমধ্যে তেওঁলোকৰ আখৰা চলি আছে মই ইছানিজৰ দৰ্শকসকলক পোনে পোনে অকণমান নৃত্য দেখুৱাবলৈ যত্ন কৰিম খেলি কৰে মন্দা বনে মোহন গোপা খেলে সংগে ধংগে ধংগে বজে ৰসোৱা বৃন্দাবনে মোহন গোপা খেলে সংগে ৰংগে ধংগে বজে ৰসোৱা আমাৰ লগত এই ৰাস উদযাপন সমিতিৰ বাবা উপস্থিত আছে মই তেওঁৰ পৰা অকণ পোনে পোনে জানিবলৈ যত্ন কৰিম আপোনালোকে কিদৰে কেনেধৰণে ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছে আমি কোভিড-19ৰ যি ব্যৱস্থা সকলোখিনি সম্পূৰ্ণ ব্যৱস্থা ৰাখি আমি দুদিনীয়া কাৰ্যসূচী আগবাঢ়িছোঁ জিলা উপায়ুক্ত মহোদয়ৰ পৰা আমি এমাহৰ আগতেই তেখেতৰ পৰা অনুমতি প্ৰদান ব্যৱস্থা ৰাখিলোঁ লগতে এই শ্ৰী শ্ৰী সৰ্বমনোকামনাপূৰ্ণ শিৱ মন্দিৰৰ জয়পুৰ পিছলা প্ৰত্যেকটো অনুষ্ঠানে হয় এইবাৰ কৃষ্ণৰ ৰাসলীলা ভাগ আমি আগতে বহু জেগাত আমাৰ উদ্যোগত চলি আহিছিল এবাৰ ইয়াতে ব্যৱস্থা ৰাখিছোঁ কোভিড-19ৰ ওপৰত ব্যৱস্থা আমি এনেধৰণে ৰাখিলোঁ যে আমাৰ সন্মুখ দ্বাৰত সম্পূৰ্ণ মেডিকেলৰ ব্যৱস্থা আছে 1000 প্ৰত্যেক দিনে মাস্কৰ ব্যৱস্থা ৰাখিছোঁ চেনিটাইজাৰ ব্যৱস্থা ৰাখিছোঁ যিমান সকলো ভকত নাহক কিয় সকলোৱে ইয়াত ভোজনৰ ব্যৱস্থা কৰা হৈছে চাহৰ ব্যৱস্থা কৰা হৈছে ৰাসৰ কোনো টিকেটৰ ইয়াত নিৰ্ধাৰিত কোনো একো নাই আমি সম্পূৰ্ণ বিনামূলীয়াভাৱে আমি ৰাখিব বিচাৰিছোঁ ধন্যবাদ থাকিলে মই আৰু এজন উদ্যোক্তা আছে মই তেওঁৰ পৰা জানিম খুব চমুকৈ যিহেতু সমগ্ৰ ৰাজ্যতে এইখন সময়ত ৰাস উদযাপন কৰে ৰাইজ বহুত অত্যন্ত দুখত আছে যে ৰাস পাতিব পৰা তাৰ মাজতে কিন্তু আপোনালোকে চৰকাৰী নীতি নিৰ্দেশনা মানি পৰম্পৰা বজাই ৰাখিবৰ কাৰণে আগবাঢ়িছে কি ক'ব এই মুহূৰ্তত কোভিড-19ৰ প্ৰট'কল মানি হ'লেও আমি ৰাস ভাগ উদযাপন কৰিবলৈ ওলাইছোঁ এইটো কাৰণে যে নাৰায়ণপুৰ 12 বৈষ্ণৱৰ জন্মভূমি এই জন্মভূমিত যদি আমি শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা ভাগ নাপাতোঁ তেতিয়া আমাৰ অন্তৰত বহুত দুখ লাগিব সেইটো চিন্তা কৰি আমি এই মন্দিৰ ভাগত বাবাৰ লগত তাতে গোটেই অঞ্চলৰ প্ৰায় 12খন গাঁৱৰ যুৱকসকল আহি আমি মিটিং পাতি সেই মিটিঙত সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰত্যেক যুৱকসকল যেনেকৈ আগবাঢ়ি আমাক সহযোগ কৰিছে তাৰ কাৰণে আমি সকলো যুৱকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থাকিলে ইতিমধ্যে আপোনালোকক এটা বস্তু আমি ক'ব বিচাৰিম যে অসমৰ যি প্ৰাচীন মুখাশিল্প সেই মুখাশিল্পৰ ইয়াত প্ৰদৰ্শন কৰা হ'ব তেওঁলোকে ইতিমধ্যে মাজুলীৰ সত্ৰসমূহত গৈ ইয়াৰ সম্পৰ্কে আলোচনা কৰি তেওঁলোকৰ পৰা মুখাশিল্প অনাৰ ব্যৱস্থা কৰিছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে ৰাসত ব্যৱহাৰ্য হোৱা যিবিলাক মুখাশিল্প ইয়াত সম্পূৰ্ণৰূপে দেখা যাব যিহেতু ই এক অসমৰ পুৰণি মুখাশিল্প ইতিমধ্যে কেমেৰা পাৰ্চনে দেখুৱাই আছে যে ইয়াত ৰাসৰ আখৰা চলি আছে বিভিন্ন ধৰণৰ যিবিলাক আমাৰ ৰাস অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে যিবিলাক আমাৰ সা সঁজুলিৰ প্ৰয়োজন হয় সকলোখিনি তেওঁলোকে এনেদৰে প্ৰস্তুত কৰি ৰাখিছে আৰু এইদৰে নাৰায়ণপুৰৰ 12 বৈষ্ণৱৰ জন্মস্থান জয়পুৰত আগন্তুক সময়ত উদযাপন হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলা